নমস্কাৰ দৰ্শকসকল, ১ নম্বৰটো খবৰ। পীযুষ হাজৰিকা মন্তব্য, অসমত মিয়ালেণ্ড হ'বই নোৱাৰে। ২ নম্বৰটো খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্তব্য, মিয়ালেণ্ড হ'ব পাৰে, আমাৰ কোনো আপত্তি নাই, কিন্তু মিয়ালেণ্ড অসমত নহ'ব, বাংলাদেশত পাতি দিম আৰু আমি সহায় কৰিম। ৩ নম্বৰটো খবৰ, গৰম বন্ধ শেষ, ১ আগষ্টৰ পৰা খুলিছে বিদ্যালয়, নতুন সময়সূচীৰে পাঠদান আৰম্ভ হ'ব। পুৱা 7:30 বজাৰ পৰা 11:30 বজালৈ। ৪ নম্বৰটো খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঘোষণা, হত্যাৰ গোচৰত অভিযুক্ত হ'ব নন্দিনী কাশ্যপ আৰু ছামিউলৰ পৰিয়ালৰ মন্তব্য, মুখ্যমন্ত্ৰী ছাৰৰ কথাখিনি শুনি আমি স্পষ্ট হৈছো, আইন দুখীয়াৰ মানুহৰ কাৰণেও আছে। ৫ নম্বৰটো খবৰ, লখিমপুৰত পুনৰ উচ্ছেদ অভিযান চলিব, প্ৰশাসনে জাননী জাৰি কৰিছে ৭ দিনৰ ভিতৰত বেদখলকাৰী আঁতৰি যাবলৈ। ৬ নম্বৰটো খবৰ, মন্ত্ৰী অতুল বৰা মন্তব্য, গৌৰৱ গগৈ, পাকিস্তানত যিমান হিৰো হ'ব আমাৰ ইয়াত সিমানেই জিৰো হ'ব। আৰু মন্ত্ৰী প্ৰশান্ত ফুকনৰ মন্তব্য, বেছিদিন নাই চাগে গৌৰৱ গগৈয়ে পাকিস্তানৰ নাগৰিকত্ব ল'ব। ৭ নম্বৰটো খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঘোষণা, ২০২১ চনৰ পৰা গৱেষণা কৰা শিক্ষাৰ্থীয়ে লাভ কৰিব ২৫,০০০ টকাকৈ। আৰু এটা মন্তব্য, গুৱাহাটী বনাঞ্চলত থকা খিলঞ্জীয়া মানুহসকলৰ ভয় খোৱা দৰকাৰ নাই। ৮ নম্বৰটো খবৰ, আলফা নেতা জিতেন দত্তৰ মন্তব্য, ইউৰিয়াম ঘাটত মিয়ালেণ্ড দাবী কৰা কথাটোৱে শংকিত কৰিছে আৰু অসমবাসীক লজ্জিত কৰিছে। যদি এই গতিত আগ্ৰাসন চলি থাকে তেনেহ'লে আহি থকা ১৫ বা ২০ বছৰৰ পাছত সেইসকল মিয়াই হাতে হাতে বন্দুক লৈ অসমখনক ইছলামী ৰাষ্ট্ৰ দাবী কৰিব। সেইদিনাই অসমৰ অসমীয়াই ক'ত পলাই সাৰিব? সেইকাৰণে অসমৰ সকলো খিলঞ্জীয়া জনগোষ্ঠী এক হৈ উচ্ছেদ অভিযানক সমৰ্থন কৰিব লাগে আৰু হিমন্ত বিশ্ব শৰ্মা সাহসী পদক্ষেপক সহযোগ কৰাটো উচিত। ৯ নম্বৰটো খবৰ, ভাৰত ৰাছিয়াৰ বন্ধুত্ব দেখি ডোনাল্ড ট্ৰাম্পে পাকিস্তানৰ লগত বন্ধুত্ব পাতিলে। ১০ নম্বৰটো খবৰ, মুখ্যমন্ত্ৰী ঘোষণা, বৰ্তমানলৈকে ১,২৯,০০০ বিঘা মাটি উচ্ছেদমুক্ত কৰা হৈছে আৰু সংসদত গৌৰৱ গগৈৰ ভাষণে অসমবাসীক লজ্জিত কৰিলে। ১১ নম্বৰটো খবৰ, দেৰগাঁৱত মিয়াৰ লাভ জেহাদ, ১৭ বছৰীয়া হিন্দু যুৱতীক পলুৱাই নিলে এটা মিয়াই, BL চাহ ফেক্টৰীত দুয়োটাই কাম কৰিছিল। ১২ নম্বৰটো খবৰ, জাতীয় দল সংগঠনে শিৱসাগৰতো মিয়া বিৰুদ্ধে গৰজি উঠিছে, মিয়াবোৰৰ কি আছে, বাংলাদেশৰ পৰা খেদা খাই আহিছে, সিহঁতেইহে অসমত দম দেখুৱায়। ১৩ নম্বৰটো খবৰ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলত ৬টা বনৰীয়া ম'হৰ মৃতদেহ উদ্ধাৰ, জানিব পৰা মতে বজ্ৰপাত পৰি মৃত্যু হোৱা সন্দেহ।